নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো কেন্দ্ৰীয় ৰেচম বোৰ্ডত চাকৰি ওলাইছে সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিবই পাইছে সম্পূৰ্ণ কিহৰ ওপৰত আজি আমি আলোচনা কৰিব গৈ আছোঁ। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে অৰ্গেনাইজেশ্যন হৈছে চেণ্ট্ৰেল চিল্ক বোৰ্ড। টোটেল ভেকেঞ্চি হৈছে 34টা। এইটোত কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব নতুবা PhD। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। এপ্লাই মোড হৈছে অনলাইন। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। কি পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি মই কৈ দিছোঁ চাওক। নেম অফ দ্য পোষ্ট হৈছে চাইণ্টিষ্ট বি, প্ৰি কোকুন ছেক্টৰত হ'ব। টোটেল ভেকেঞ্চি হৈছে 34টা। এজ লিমিট আপ টু 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব লাগিব। কিন্তু যদি আপোনালোকে কোনো ধৰণৰ কেটেগৰী বিলং কৰে তেনেহ'লে আপোনালোকে ৰিলেক্সেশ্যনো ইয়াতে পাব। যিটো পে স্কেল দিয়া আছে, পে স্কেলটো লেভেল 10 7 CPC পে মেট্ৰিক্স হ'ব 56,100 টকাৰ পৰা 1,77,500 টকালৈকে। আৰু লগতে যিখিনি গভটৰ এলাউন্স থাকে সেই চেণ্ট্ৰেল গভটৰ সেইখিনি আপোনালোকে ইয়াতে পাব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স নতুবা মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ছায়েন্স ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। লগতে এলিজিবল কেণ্ডিডেটে ইয়াতে ICAR AIC JRF SRF PhD এক্সামিনেশ্যনটোক ইয়াতে স্পেচিয়েলাইজেশ্যন দিয়া আছে। তো এইখিনি আপোনালোকৰ থাকিব লাগিব। নেক্সট হৈছে এজ ৰিলেক্সেশ্যন। যদি আপোনালোকে SC বা ST হয় তেনেহ'লে 5 ইয়াৰ্ছ এটা ৰিলেক্সেশ্যন পাব। OBC NCL হ'লে 3 ইয়াৰ্ছৰ পাব। আৰু PWBD হ'লে 10 ইয়াৰ্ছৰ এটা আপোনালোকে ৰিলেক্সেশ্যন পাব। ঠিক আছে। নেক্সট আপোনালোকৰ এপ্লিকেশ্যন ফি এটা পে' কৰিব লাগিব। আনৰিজাৰ্ভ EWS OBC এক্স ছাৰ্ভিচমেন হ'লে 1000 টকা এটা পে' কৰিব লাগিব পষ্টটোত এপ্লাই কৰিবলৈ। আৰু যদি আপোনালোকে SC বা ST নতুবা PWBD হয় তেনেহ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ আপোনালোকে অনলাইন লিংকৰ থ্ৰুৰে যাব লাগিব। আপোনালোকে যিটো অফিচিয়েল বৰ্ড আছে চেণ্ট্ৰেল চিল্ক বৰ্ড ৰিকুৱাৰমেণ্ট যিটো থাকিব অফিচিয়েল ৱেবছাইটত আপোনালোকে সম্পূৰ্ণ লিংকটো পাই যাব। তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাত অনলাইন প্ৰচেছ যেনেকৈ এপ্লাই কৰে সেনেকৈ কৰিব পাৰিব। মই ইম্পৰ্টেণ্ট ডেটকেইটা কৈ দিছোঁ চাওক। আৰু যিটো এইটো আছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট, এপ্লিকেশ্যন ইন ডেট গোটেইখিনি দিয়া আছে চাই লওক। আপোনালোকে দেখিব পাইছে। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই আছিলে ভিডিঅ'টো। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। সম্পূৰ্ণ ভিডিঅ' এডভাৰটাইজমেণ্টটো মই এবাৰ দেখাই দিছোঁ চাওক। অকণমান স্ক্ৰল কৰিলে ইয়াত দেখিব পাইছে চেণ্ট্ৰেল চিল্ক বৰ্ড ৰিকুৱাৰমেণ্ট 2026 এপ্লাই ফৰ 36 চাইণ্টিষ্ট বি ভেকেঞ্চি। এইখিনি আছে আপোনালোকে চাই ল'ব পাৰে। সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো মই দেখাই দিছোঁ চাই লওক। কিবা যদি ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। ঠিক আছে। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।